আজি 30 এপ্ৰিল 2025 তাৰিখে আয়োজন কৰা হৈছে। সেই মহান শিল্পী বসন্ত ঋতুত ফুলা ফুলবোৰৰ ভিতৰত কপৌ ফুল অন্যতম। কপৌ ফুলৰ 6টা ৰঙক 6 ঋতুৰ লগত তুলনা কৰা হয়। এই মনোমোহা ফুলপাহৰ মাদকতা প্ৰতিজন অসমীয়াৰ হৃদয়ত প্ৰবাহমান হৈ আছে। ঠিক তেনেকৈ আপোনাৰ প্ৰতিভা শিল্পী সমাজত কপৌ ফুলপাহৰ দৰে জিলিকি আছে, যাৰ ফলশ্ৰুতিত সমাজে আপোনাক শিল্পী হিচাপে সন্মান প্ৰদান কৰি আহিছে। আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ। দীপাংকৰ হাজৰিকা সভাপতি, দীপাংকৰ দত্ত সম্পাদক, প্ৰজ্ঞান বৰগোহাঁই সাংস্কৃতিক সম্পাদক, দীপাংকৰ পাতিৰ সহ সম্পাদক আৰু প্ৰবীণ চুতীয়া সহ সাংস্কৃতিক সম্পাদক। মই বাইদেউক চমুকৈ দুআষাৰ মন্তব্য আগবঢ়াবলৈ মাইক্ৰফোন আগবঢ়াইছোঁ।